নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে এয়াৰপৰ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্টসমূহ মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ। পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 55 বছৰ বয়সলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছ কৰিও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। 10 পাছ কৰিও আবেদন কৰিব পাৰিব। 12 পাছ কৰিও আপুনি আবেদন কৰিব পাৰিব। লগতে আপুনি গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰি থৈছে তেতিয়াও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে অল আছাম এয়াৰপৰ্ট ষ্টাফ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। এই পোষ্টসমূহ অসমৰ সকলোৰে বাবে মুকলি হৈছে। সকলোৱে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। পুৰুষ মহিলা সকলোৱে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 55 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ টু গ্ৰেজুৱেশ্যনলৈকে আপুনি আবেদন কৰিব পাৰিব। বহুখিনি পোষ্ট মুকলি হৈছে, 2400তকৈ অধিক পোষ্ট মুকলি হৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে টোটেল পোষ্ট আপুনি দেখিবলৈ পাইছে 2406 প্লাছ ভেকেঞ্চি মুকলি হৈছে। ইয়াতে পোষ্টসমূহৰ নাম হৈছে, যিটো কেবিন ক্ৰু আছে তাত আপুনি 12 পাছ কৰিও আপুনি আবেদন কৰিব পাৰিব। যিটো গ্ৰাউণ্ড ষ্টাফ আছে তাতো আপোনাৰ 12 পাছ কৰি আবেদন কৰিব পাৰিব। এয়াৰপৰ্ট ড্ৰাইভাৰ পোষ্টটোত আপুনি মিনিমাম 10 পাছ কৰি আবেদন কৰিব পাৰিব। টিকেটিং পোষ্টটোত আপোনাৰ 12 পাছ কৰিব লাগিব আবেদন কৰিবলৈ। লগতে যিটো আপোনাৰ ফ্লাইট ক্লিনাৰ আছে তাতে আপোনাৰ 8 পাছ কৰিলে আপুনি আবেদন কৰিব পাৰিব। ফ্লাইট ক্লিনাৰ পোষ্টটোত অনলি 8 পাছ কৰি আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ চিকিউৰিটি গাৰ্ডৰ পোষ্টটোত 10 পাছ কৰি আবেদন কৰিব পাৰিব। যিটো ৰিটেইল ষ্টাফ আছে তাত আপোনাৰ 10 পাছ কৰি আবেদন কৰিব পাৰিব। ইউএছ হেণ্ডিঙত আপোনাৰ 8 পাছ 12 পাছ গ্ৰেজুৱেশ্যনৰ সকলো এই পোষ্টটোত আবেদন কৰিব পাৰিব। যিটো আপোনাৰ ছুপাৰভাইজাৰ পোষ্ট মুকলি হৈছে, এই পোষ্টটোতো আপুনি 12 পাছ কৰি আবেদন কৰিব পাৰিব। ফুড পেকিঙত আপোনাৰ 8 পাছ টু গ্ৰেজুৱেশ্যনলৈকে আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই কণ্টেক্ট নাম্বাৰ দিম। কণ্টেক্ট নাম্বাৰতে আপুনি কল কৰিব পাৰিব, হাই বুলি মেছেজ কৰিব পাৰিব। যদি আপুনি আবেদন কৰিব বিচাৰে এটা মেছেজ কৰি দিব, আমাৰ থ্ৰুৰ দ্বাৰা প্ৰপাৰ আবেদনটো আপোনালোকক কৰি দিয়া হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এপ্লিকেশ্যন ষ্টাৰ্ট আপোনাৰ ডেটসমূহ হৈছে, এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে আপোনাৰ 12/8/2025 তাৰিখৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 25/8/2025 তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যিহেতু আপোনালোকে গম পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপোনাৰ বয়স 18 বছৰৰ পৰা 55 বছৰৰ ভিতৰত আছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে নেশ্যনেলিটিটো আপোনাৰ এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেতিয়াহে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। এতিয়া এজ লিমিটটো যিহেতু আপোনাৰ গম পাইছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপোনাৰ বয়সৰ সময়সীমা দিয়া আছে। লগতে আপোনাৰ এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC STৰ কাৰণে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। OBC MOBCৰ কাৰণে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। PWBDৰ যিসকল SC ST OBC MOBC আছে তেওঁলোকে 15 বছৰ 13 বছৰ 10 বছৰকৈ এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আপোনাৰ ডেট অফ বাৰ্থটো যিসমূহ আপোনাৰ চাৰ্টিফিকেটত ডেট অফ বাৰ্থটো আছে, সেই ডেট অফ বাৰ্থটো আপুনি দি আবেদন কৰিব লাগিব। এতিয়া কোনো ধৰণৰ ভুল নকৰিব, আপুনি আবেদন কৰাৰ আগত নিজে আপুনি চেক আউট কৰি ল'ব। প্ৰত্যেকটো ডকুমেণ্টত আপোনাৰ ডেট অফ বাৰ্থটো ছেইম আছেনে নাই আপুনি চেক আউট কৰি ল'ব পাৰিব। এতিয়া চেলাৰীটোৰ কথা ক'বলৈ গ'লে আপোনাৰ এপ্ৰক্সিমেট চেলাৰীটো 16,000 পৰা 35,000 টকালৈকে আপোনাৰ মন্থলি চেলাৰীসমূহ পাব। ইয়াতে এক্সামিনেশ্যন ফিজটো দিয়া আছে। যিসকল জেনেৰেল OBC UR কেণ্ডিডেট আছে তেওঁলোকে 300 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST PHৰ কেণ্ডিডেট হয় তেওঁলোকে 200 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰেও পে'মেণ্ট কৰিব পাৰিব। যদি আমাৰ থ্ৰুৰ দ্বাৰা আবেদন কৰে তেতিয়াহ'লে আমাৰ থ্ৰুৰ দ্বাৰাও আপুনি পে'মেণ্টটো কৰিব পাৰিব। এতিয়া আপোনাৰ এয়াৰপৰ্ট জব আপোনাৰ ফেচিলিটিসমূহ হৈছে হোষ্টেল ফেচিলিটি পাব, ফুড ফেচিলিটি পাব, এণ্ড পিক এণ্ড ড্ৰপ পাব আপুনি। লগতে আপোনাৰ ট্ৰেইনিং ফেচিলিটিসমূহ পাব, যিহেতু আপোনাৰ থকা খোৱা ব্যৱস্থা কৰি দিয়া হ'ব।
লগতে আপোনাৰ অনা নিয়াৰ ব্যৱস্থা থাকিব, লগতে আপোনাৰ ট্ৰেইনিঙৰ যিসমূহ ফেচিলিটি আছে সেই ফেচিলিটিসমূহ আপুনি লাভ কৰিব পাৰিব। ফেচিলিটিসমূহ আপোনাৰ মেল ফিমেল সকলোৰে কাৰণে সমান হ'ব। ইয়াতে কোনো মহিলাৰ বুলি আপোনাৰ বেছিকৈ ফেচিলিটি নাথাকে। পুৰুষ মহিলা সকলোৰে কাৰণে আপোনাৰ ফেচিলিটিসমূহ সমান হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই কণ্টেক্ট নাম্বাৰ দিম, তাতে আপুনি কল কৰিবও পাৰিব, মেছেজ কৰিব পাৰিব। যদি আমাৰ থ্ৰুৰ দ্বাৰা আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত যিটো নাম্বাৰ দি আছে নাম্বাৰটোতে আপুনি হোৱাটছএপত হাই বুলি মেছেজ কৰিব, তেতিয়া আপুনি আবেদনসমূহ কৰি দিয়া হ'ব। ইয়াতে ৰিকুৱাৰমেণ্ট আপোনাৰ ডকুমেণ্ট কি লাগিব, এডুকেশ্যন আপোনাৰ কোৱালিফিকেশ্যনৰ যিসমূহ চাৰ্টিফিকেট মাৰ্কশ্বিট আছে সেইসমূহ লাগিব। যদি আপুনি মিনিমাম 8 পাছ কৰিছে, 8 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। 10 পাছ কৰিলে আপোনাৰ 10 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। যদি আপুনি গ্ৰেজুৱেশ্যনো কৰি থৈছে তেতিয়াও আপোনাৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব। এতিয়া আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আই ডি যিকোনো এটা আপোনাৰ ID কাৰ্ড লাগিব, তেতিয়াহে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ যিখন ৰিজাম বা CV আছে তাৰে আপোনাৰ ৰিজাম বা CVখন লাগিব, তেতিয়া আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। পাছপৰ্ট চাইজ ফটো লাগিব, লগতে আপোনাৰ ফুল লেন্থৰ ফটো এখনো লাগিব। এতিয়া আপোনাৰ চিলেকশ্যন প্ৰচেছটো যিটো আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব, টেষ্ট হ'ব। ছেকেণ্ডত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। তাৰ আপোনাৰ চিলেকশ্যন প্ৰচেছটো এই ধৰণে আপোনাৰ সম্পূৰ্ণ কৰা হ'ব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। পোষ্টসমূহৰ যিটো জব লোকেশ্যনটো আছামৰে হ'ব। আছামৰ সকলো এয়াৰপৰ্টতে আপোনাৰ জবটো কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই কণ্টেক্ট নাম্বাৰ দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কৰা আপোনাৰ ডেটটো যিহেতু গম পাইছে, 12 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 25 তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত যিহেতু নাম্বাৰ দি আছে, আপুনি হাই বুলি মেছেজ কৰিব, মেছেজ কৰি আপুনি কল কৰিব পাৰিব যদি আপুনি আবেদন কৰিব বিচাৰে। আমাৰ থ্ৰুৰ দ্বাৰা আপোনাক প্ৰপাৰ আবেদনটো কৰি দিয়া হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।